মুখ্যমন্ত্ৰী পৰিবাৰ আটাইতকৈ ধনী মানুহৰ ল'ৰা ছোৱালী পঢ়াবলৈ কাৰণে ডাঙৰ 5 ষ্টাৰ স্কুল খুলি ৰাখিছে কিন্তু গাঁৱৰ ভিতৰত যে আজি বাগানৰ অঞ্চলত আমাৰ স্কুলৰ ল'ৰা ছোৱালী এটা স্কুল যাবলৈ এটা লাহে লাহে বন্ধ এৰি দিছে সেইখিনি কথা তেওঁলোকে চিন্তা কৰা নাই আমাৰ চৰকাৰ যেতিয়া আহিব আমি গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল আমি খুলিম সাংবাদিকসকলক ভাবুকি দিয়া সাংবাদিকসকলক জেললৈ পঠোৱা সেই ক্ষেত্ৰত 5টা শীৰ্ষ ৰাজ্যত পাইছে আমাক যুৱকক যদি এটা ফেচবুক পোষ্ট যদি লিখি দিয়ে এটা সামান্য ফেচবুক পোষ্ট যি পোষ্টৰ চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেওঁলোকক জেলত পঠোৱাত আজি আমাৰ অসমখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধীনত 5টা শীৰ্ষ ৰাজ্যত পাইছে আজি মুখ্যমন্ত্ৰীয়ে কি কয় যে আন্দোলন আমি কৰিব নালাগে আন্দোলন ভাল নহয় পাহৰি গৈছে যে ভাৰত স্বাধীন কেনেকৈ হ'ল ভাৰত স্বাধীন হ'ল আমাৰ এটা স্বাধীনতা সংগ্ৰামৰ পৰা আন্দোলনৰ পৰা যদি ভাৰতৰ জনসাধাৰণ আন্দোলন নকৰিলেহেঁতেন এতিয়া কেতিয়াও আমাৰ ভাৰত স্বাধীন নহ'লেহেঁতেন আৰু তেওঁ নিশ্চয় এইখিনি কথা ক'বই আজি যি দলৰ ভিতৰত তেওঁ সোমাইছে সেই দলৰ অভিভাৱক RSSৰ ভাৰতৰ স্বাধীনতা আন্দোলনত কোনো ভূমিকা নাই আৰু সেইকাৰণে তেওঁলোকে আন্দোলন ভাল নাপায় তেওঁলোকে ক্ষমতা বিকেন্দ্ৰীকৰণ ভাল নাপায় তেওঁলোকে ক্ষমতা নিজৰ হাতত ৰাখিবলৈ ভাল পায় মোহন ভাগৱত ডাঙৰীয়া আজি তাৰিখত RSSৰ নেতা তেওঁ কি ক'লে যে ভাৰত যোৱা বছৰ স্বাধীন হ'ল ভাৰত যেতিয়া যোৱা বছৰ যেতিয়া অযোধ্যাত ৰাম মন্দিৰ সৃষ্টি হ'ল তেতিয়াহে ভাৰত স্বাধীন হ'ল ইমান অপমানজনক কথা ক'লে আজি এই গোলাঘাট জিলাৰ ভিতৰত শহীদ কুশল কোঁৱৰৰ এই গোলাঘাট জিলা শহীদ কমলাবীৰ এই গোলাঘাট জিলা আজি তেওঁ আমাৰ RSSৰ মোহন ভাগৱত ডাঙৰীয়া আজি শহীদ কুশল কোঁৱৰক অপমান কৰিছে শহীদ কমলাবীৰক অপমান কৰিছে আমাৰ ইয়াত কিমান আমাৰ মুক্তিযোদ্ধাৰ পৰিয়ালৰ সদস্যসকল আছে আমি জানো যে কিমান ত্যাগ আৰু বলিদান স্বাধীনতা সংগ্ৰামত আমাৰ মানুহখিনি আমাৰ গাঁৱৰ মানুহখিনি কৰিছে আৰু সকলৰ ভূমিকা নস্যাৎ কৰি আজি RSSৰ মোহন ভাগৱত ডাঙৰীয়া আজি এনেকৈ ধৰণৰ অপমানজনক কথা কৈ আজি নিজৰ অহংকাৰ আৰু নিজৰ জ্ঞানৰ যেন অভাৱ আছে সেইখিনি কথা তেওঁ প্ৰকাশ কৰিছে আজি মই ভাল পাইছো যে ৰাইজ এইখিনি কথা বুজিছে এটা সময়ত এইখিনি কথা নিউজ চেনেলত নোলায় বাস্তৱ কথাখিনি নিউজ চেনেলত নোলায় কিয় নোলায় কেলেকে নিউজ চেনেলৰ ওপৰত ইমান হেঁচা বিজেপি দলৰ যিদৰে আপোনালোকক ভাবুকি দিয়ে খবৰদাৰ কংগ্ৰেছৰ সভালৈ গ'লে আপোনালোকৰ অৰুণোদয় আঁচনি কৰ্তন কৰা যাব ভাবুকি দিয়ে নে নিদিয়ে কওকচোন ভাবুকিৰ ওপৰত নিৰ্ভৰ সেই একে ভাবুকি চেনেলৰ মালিকক দিয়ে খবৰদাৰ আমাৰ ভুলখিনি যদি আঙুলিয়াই দিয়া তোমালোকৰ চেনেলৰ মালিকৰ ওপৰত আমি কিবা এটা কৰিম ব্যৱস্থা কৰিম কি হ'ল অলপ দিন আগত চুটিয়াত এজন সাংবাদিকজনে প্ৰচাৰ কৰিলে যে এটা পথ দুৰ্ঘটনাত বিধায়কৰ পুত্ৰ জড়িত হৈছে পথ দুৰ্ঘটনা হ'ল চৰকাৰে তদন্ত কৰিব লাগে যে গাড়ীৰ চালক কোন যি পথ দুৰ্ঘটনাত এজন মানুহৰ মৃত্যু হ'ল তাত CCTV কেমেৰা আছে নে নাই স্থানীয় মানুহখিনি কি অভিযোগ দাঙি ধৰিছে তদন্ত হ'ব লাগে লাইসেন্স কাৰ নামত গাড়ী কাৰ নামত এইখিনি কাম সেই পুলিচ অসম আৰক্ষী কৰিব লাগে কিন্তু অসম আৰক্ষী এইখিনি কাম নকৰি সেই সাংবাদিকজনক যি সেই ষ্টৰী প্ৰকাশ কৰিলে সেই সাংবাদিকজনক আৰেষ্ট কৰিলে এয়া হৈছে বৰ্তমান চৰকাৰৰ নীতি নিৰ্দেশনা আদৰ্শ যে তেওঁলোকৰ ল'ৰা ছোৱালী গাড়ী চলাওক গাড়ী ইমান জোৰকে চলাওক যে কোনোবা খুন্দা খাই কোনোবা মৰিলেও ল'ৰা ছোৱালীৰ ওপৰত কোনো FIR নহয় ল'ৰা ছোৱালীৰ ওপৰত কোনো তদন্ত নহয় আৰু দুখীয়া মানুহ যদি এটা হেলমেট নিপিন্ধে হেলমেট নিপিন্ধাৰ বাবে 5,000 টকা ফাইন দিব লাগিব হেলমেট নিপিন্ধাৰ কাৰণে দুখীয়া মানুহে 5,000 টকা ফাইন দিব লাগিব ওভাৰ স্পিডিঙৰ কাৰণে 5,000 টকা ফাইন দিব লাগিব সাৰ্টিফিকেট পুৰণা হৈ গ'ল 5,000 টকা ফাইন দিব লাগিব আৰু তেওঁলোকৰ বিধায়ক মন্ত্ৰী পুতেকে যদি গাড়ী চলায় আৰু কাবাক খুন্দা মাৰি কাবাক হত্যাও হৈ যায় কাবাৰ মৃত্যু হৈ যায় এটা পুলিচৰ ওপৰত বিজেপি বিধায়কৰ মন্ত্ৰী পুত্ৰৰ ওপৰত একো ধৰণৰ পদক্ষেপ নাই
বিহালীত আমি দেখিলো বিহালী যেতিয়া যোৱা বছৰ উপনিৰ্বাচন হল মন্ত্ৰী পীযুষ হাজাৰিকাৰ ডাঙৰীয়াৰ গাড়ী কনভয়ত এজন আদিবাসী মানুহ খুন্দা খাই মৰিলে আৰু মন্ত্ৰী গাড়ী কনভয় আগবাঢ়ি গল গাড়ী ৰখাবলৈ তেওঁলোকৰ ওচৰত সময় নাই গাড়ী ৰখাই হেজন মানুহৰ খবৰ লোৱা হেজন মানুহক নিজৰ গাড়ীৰ ভিতৰত হুমাই হস্পিটেললৈ লৈ যোৱা ইমানো তেওঁলোকৰ মানৱীয়তা চিন্তা নাই ইমান স্পীডত গল কোন খুন্দা খালে নাই খোৱা একদম তেওঁলোকে সব কথা পাহৰি গুচি গল আৰু এজন আদিবাসী মানুহ ৰাস্তাতে পৰি থাকিলে আৰু মৃত্যু হৈ গল এয়া হৈছে তেওঁলোকৰ চিন্তাধাৰা আৰু তেওঁলোকে কি ভাবিছে যে আমাক ভাবুকি দিলে আমি ভয় খাই যাম কংগ্ৰেছ দল স্বাধীনতা সংগ্ৰামৰ এই আন্দোলনৰ পৰা জন্ম হোৱা দল আমি ব্ৰিটিছৰ গুলি খাইছো আমি কোনো বিজেপি দলৰ পৰা আমি ভয় নাখাওঁ আমি কোনো মুখ্যমন্ত্ৰীৰ পৰা ভয় নাখাওঁ আৰু সেই কাৰণে ৰাইজে আমাৰ লোকে ফলে চাই আছে ৰাইজে বুজি পাইছে যে যদি আমি মুকলি এটা কণ্ঠ বিচাৰো তেতিয়া আমাক লাগিব কংগ্ৰেছ এতিয়া ৰাইজে বিজেপি চালে বিজেপি তেওঁলোকৰ ৰাইজৰ মনৰ ভিতৰত এটা ভয় সোমাই যায় আৰু ৰাইজে যদি কংগ্ৰেছক চায় তেতিয়া ৰাইজৰ মুখখনৰ ওপৰত হাঁহি ঘূৰি আহে আৰু এয়া হৈছে আমাৰ লোকৰ উদ্দেশ্য আমি ৰাইজৰ ওপৰত ৰাজত্ব কৰিবলৈ বিচৰা নাই আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত সদায় আমি হাঁহি মুখেৰে আমি থাকিব পাৰো সেই এটা সুস্থ অসম আমি গঢ়ি তুলিবলৈ বিচাৰো আমি বাস্তৱভাৱে তৃণমূল পৰ্যায়ৰ মানুহৰ উন্নতি হওক প্ৰগতি হওক সেয়া আমাৰ কামনা সেই আদৰ্শ আছিলে মোৰ পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ শেষৰ লোকে এটাই কথা সদায় কৈ থাকিল যে মই ৰাইজৰ এজন সেৱক আৰু অসমৰ খেতিয়কসকল অসমৰ ৰোৱনী বোৱনী শিল্পীসকল শিপিনীসকলক সহায় কৰাটো হ'ল আমাৰ মূল দায়িত্ব সেই একে আদৰ্শলৈ আজি আপোনালোকৰ মাজত আমি সকলে আহিছো মনত পেলাওক আমাৰ দিনত ঘৰৰ ভিতৰত ছোৱালী জন্মৰ পৰাই ছোৱালী মেট্ৰিক পৰীক্ষা লোকে আমাৰ বিভিন্ন আঁচনি আমাৰ দিনত আছে মামুনি মাজনী বাইদেউ নবৌ বিনামূলীয় ল্যাপটপ বিনামূলীয় আমাৰ টেবলেট এই ধৰণৰ আঁচনি আমাৰ দিনত আছে ঠাণ্ডা বতৰত দুখীয়া মানুহক এটা বিনামূলীয় কম্বল দিয়া গৈছে শিপিনীসকলক বিনামূলীয় সূতা দিয়া গৈছে বিনামূলীয় তাঁতশাল দিয়া গৈছে কিবা এটা উপাৰ্জন কৰক নিজৰ ঘৰৰ উপাৰ্জন নিজে কৰক এনেকুৱা এটা ব্যৱস্থা কৰা গৈছে কিন্তু আজিৰ তাৰিখত এনে ধৰণৰ মূল্য বৃদ্ধি ইমান নিবনুৱা সমস্যা আজি আমাৰ যুৱকসকল হতাশ হয় আজি মদ খাবলৈ আৰম্ভ কৰিছে সুপাৰী আৰু তামোলৰ এনেকুৱা এটা ব্যৱস্থা হৈ গৈছে বিজেপি বিধায়কসকলৰ ল'ৰা ছোৱালী ভাল ভাল স্কুলত পঢ়ি আছে মুখ্যমন্ত্ৰী পৰিবাৰ আটাইতকৈ ধনী মানুহৰ ল'ৰা ছোৱালী পঢ়াবলৈ কাৰণে ডাঙৰ 5 ষ্টাৰ স্কুল খুলি ৰাখিছে কিন্তু গাঁৱৰ ভিতৰত যে আজি বাগানৰ অঞ্চলত আমাৰ স্কুলৰ ল'ৰা ছোৱালী এটা স্কুল যাবলৈ এটা লাহে লাহে বন্ধ এৰি দিছে সেইখিনি কথা তেওঁলোকে চিন্তা কৰা নাই স্কুলৰ ভিতৰত ৰুম আছে শিক্ষক নাই সেইখিনি বাবে তেওঁলোকে চিন্তা কৰা নাই আমাৰ চৰকাৰ যেতিয়া আহিব আমি গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল আমি খুলিম আমাৰ যেতিয়া চৰকাৰ আহিব পৰিবাৰৰ নামত চৰকাৰী পইচা দিয়াতকৈ আমি আপোনালোকৰ ল'ৰা ছোৱালী উজ্জ্বল ভৱিষ্যতৰ বাবে আমি কামখিনি কৰিম এয়া হৈছে আমাৰ লোকৰ উদ্দেশ্য আৰু সেই কাৰণে আমি জনসাধাৰণৰ সহায় আৰু সহযোগিতা আমি বিচাৰিছো জনসাধাৰণ আমাৰ লগত আহক আৰু পৰিমাণত আহক বহুত কৰিবলগীয়া আছে কষ্ট কৰিবলগীয়া আছে কষ্ট কৰিলেহে আমি ভাল ফল পাম কষ্ট কৰিলে আমাৰ পঞ্চায়ত নিৰ্বাচন ভাল হ'ব কষ্ট কৰিলেহে আমি বিধানসভা নিৰ্বাচনত আমি বিজয় হ'ব পাৰিম তো কষ্ট কৰিবলৈ আমি প্ৰস্তুত আজি ভাল পাইছো যে আজি বোকাহাটৰ ভিতৰত ব্লক কংগ্ৰেছ সকলে আজি ইয়াত কষ্ট কৰিছে যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ এই ধৰণৰ কষ্ট আমি বেলেগ সমষ্টিত মই চাবলৈ বিচাৰো আৰু যদি আজি দৰে যিদৰে বোকাহাটৰ ব্লক কংগ্ৰেছ টাউন কংগ্ৰেছ সকলে মিলিজুলি আজি এনেকুৱা অনুষ্ঠান পাতিছে পৰৱৰ্তী সময়ত গোলাঘাটৰ বিভিন্ন বিধানসভা সমষ্টিত এনেদৰে যদি সভা আয়োজন কৰা যায় মই সদায় আপোনালোকৰ মাজত মই দেখা পাম মই আহি থাকিম মই যদিও বৰ্তমান সময়ত যোৰহাটৰ সাংসদ যি গোলাঘাট জিলাৰ পৰা মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হ'ল যি গোলাঘাট জিলাৰ পৰা মোৰ খুৰা প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়া আজি তেওঁ 3বাৰকৈ সাংসদ হ'ল মই গোলাঘাট জিলাৰ অঞ্চলৰ মানুহখিনিক কেতিয়াও পাহৰিব নোৱাৰো
সদায় আপোনালোকৰ প্ৰতি মোৰ এটা বিশেষ টান থাকিব সদায় আপোনালোকৰ যিমান মই পাৰো সহায় কৰিবলৈ মই চেষ্টা কৰি যাম আজি তাৰিখত ইমানখিনি মানুহ একে সময়ত লগ পাই সঁচাকৈ ভাল পাইছো বহুতক আজি দেখা পাইছো বহুতক আৰু আজি পৰৱৰ্তী সময়ত মই নিশ্চয় লগ পাম মিচিং আমাৰ অঞ্চলত বাগান আমাৰ অঞ্চলত আজি বোকাহাটৰ বিভিন্ন ঠাইত আমি এম্বুলেন্সবোৰ দি বিভিন্ন আমাৰ সিনিয়ৰ সিটিজেনক আমি বহুতখিনি আমি সহায় কৰিছো পৰৱৰ্তী সময়তো আমি সহায় কৰি যামগে আজি তাৰিখত মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই আহক যি বিজেপি দলে আমাৰ মহাত্মা গান্ধী আদৰ্শ আমাৰ বাবা সাহেবৰ আদৰ্শ और संविधानक आज अपमान करिছে हे बीजेपी दलक অসমৰ পৰা উৎখাত কৰিবলৈ আমি সকলে উলাই আহি আমি অসমৰ নৱপ্ৰজন্মৰ বাবে আমি ত্যাগ বলিদান আৰু সংগ্ৰাম কৰো তাৰ বাবে সকলৰ সহায় আমি বিচাৰিছো আৰু এই ক্ষেত্ৰত আজি সভা যথেষ্ট আজি ভাল পাইছো এটা ভাল পৰিবেশ এটা ভাল আৰম্ভণি এটা ভাল ইংগিত যে আগন্তুক দিনত আমাৰ সঁচাকৈ আমাৰ ভাল দিন আহি আছে আজি এইখিনি কথা কৈ মই নিজৰ সমূহ দেখাৰ সামৰিছো আৰু সকলৰ ঘৰৰ মংগলৰ কামনা কৰি মই ইয়াৰ প্ৰখন্তে সময় পিছত বিদায় লৈছো ধন্যবাদ জয় হিন্দ জয় আই অসম